আহে নমস্কাৰ সম্বাসী ৰাইজ, গুড মৰ্ণিং। আজি আমাৰ কেৰেলাত 3 নম্বৰ দিন আৰু যোৱাকালি ধুনীয়া আছে জোতাই টেম্পল দৰ্শন কৰিলোঁ। এতিয়া আমি গৈ আছোঁ মানে কল্লম ছাইডত, ইয়াৰ পৰা 45 কিলোমিটাৰ আছে, মানে কচি দূৰ আছে। কচি ইয়াৰ পৰা 2 কিলোমিটাৰ মান হ'ব। তো কচি যাই পোৱাতে আৰু 2 দিন লাগিব। তো আজিও কেৰেলাত চাইকেল চলাম। তো ব্লগটো একদম লাষ্টলৈকে চাই থাকিবা। কেৰেলাত আপোনালোকক নতুন নতুন বস্তু দেখুৱাবলৈ চেষ্টা কৰিম। আৰু যোৱাকালি আছিলোঁ এখন হোটেলতে মানে ৰুম লৈ মানে, কাৰণ ইয়াতে মানে থকা জেগা নাই যে, মানে পেট্ৰল পাম্প মন্দিৰ বিচাৰি নাপাওঁ, সেইকাৰণে মানে ইয়াতে ৰুম ল'ব লগা হৈছিল। বাকী মোৰ চাইকেল ৰেডি হৈ গ'ল, ইফালে মৃণালদাও ৰেডি হৈ গ'ল, আৰু এতিয়া হৈছিল ৰুমটো মানে নিৰ্মৰা ৰুম। আৰু এইফালে পাহাৰত জটায়ু টেম্পল আছিল ওপৰত, পাহাৰৰ ওপৰত মানে ইফালৰ পৰা দেখা নাপাব। জটায়ু টেম্পল ইজ পাহাৰ মেন, আৰু ইফালে আছে জটায়ু টেম্পল পাহাৰত মানে। তো ইফালে যাব লাগে। আমি ইটো মানে আমি যোৱাকালি ইটো ছাইডৰ পৰা আছিলোঁ, এতিয়া আমি যাম ইটো ছাইডে। তো ব'লা ভিডিঅ'টো একদম লাষ্টলৈকে চাই থাকিবা। বহুত বস্তু মানে বহুত নতুন বস্তু দেখাবলৈ চেষ্টা কৰিম কেৰেলাত। এনেকুৱা পাহাৰ ৰাস্তা গাইছ, উঠাই পৰা নাই, কি কৰিম। সেইটো চা, এনেকুৱা ওপৰত উঠি যাব লাগিব। আৰু একদম তলৰ পৰা উঠি আহিলোঁ, মানে অৱস্থা নাই গাইছ, ভাগ লাগি গৈছে। ইমান ওখ ওখ পাহাৰ চাওক, এইবিলাক গৈ থাকোঁ, লাহে লাহে খেলি খেলি গৈ আছোঁ, উঠাই পৰা নাই। আৰু গাইছ মানুহৰ অৱস্থা নহয় কিছু, মানে বাপৰে বাপ, এনেকুৱা পাহাৰত কি কৰিম। ভিডিঅ' শেষ হোৱা নাই পাহাৰ। ভগৱান ভগৱান লাগি আছে, চাৰিওফালে উঠি যাব লাগিব ওপৰত। নামনি পাম আৰু অলপ গিলে। আৰু কেৰেলাত চাইকেল চলাব কিন্তু কষ্টও আছে গাইছ, মানে পাহাৰত উঠি যাওঁতে মানে বহুত কষ্ট লাগে, মানে একদম পুৰা নৰা নৰা লাগিলে। আৰু নামি আহোঁতে মজা লাগে। তো এতিয়া কষ্টও হয় আৰু মজাও লাগে। এনেকুৱা ৰাস্তাৰে মাজেৰে গৈ আছোঁ, এইটো আপ ডাউন ৰাস্তা যে, এইটো কাৰণে মানে এনেকুৱা গাঁৱৰ মাজে মাজে গৈ আছোঁ। এই ৰাস্তাগিলা চব তেৰা বেৰা মানে, তো ভালো লাগি আছে। আৰু পাহাৰ পালি মানে বহুত কষ্ট হয় মানে উঠি যাওঁতে। এতিয়া এনেকুৱা নামি যোৱা ৰাস্তা, আৰু অলপ আগত যোৱাৰ পিছত আৰু পাহাৰ পাম। আজি অৱস্থা বেয়া হৈ গৈছে যে গাড়ী চাইকেল চলাই, মানে একবাৰ উঠবা লাগে, একবাৰ নামবা লাগে, একবাৰ ঠেলি ঠেলি যাব লাগে। আৰু ইয়াৰ পৰা 20 কিলোমিটাৰ দূৰত আমাৰ অসমত দাদা এজন থাকে। দাদাজনে মানে মাতিছে মোৰ ৰুমলৈকে আহা, ইয়াতে ৰেষ্ট ল'ব পাৰিবা বুলি। তো 20 কিলোমিটাৰ যোৱাটোহে হ'ব। এতিয়া এনেকুৱা পাহাৰ উঠা নামা কৰি থাকিব লাগে। তো এতিয়া ডাউন পালোঁ, আৰু ডাউন পালোঁ মানে, আৰু এতিয়া নামি যাব লাগিব। আৰু যোৱাকালি আহি পাই পিনে ৰেষ্ট কৰিছিলোঁ, আৰু একো ভিডিঅ' বনোৱা নাছিলোঁ, আৰু একো দেখুওৱা নাছিলোঁ। শ্বৰ্ট ভিডিঅ' এটা দিছিলোঁ যোৱাকালি, কিন্তু আজি ভিডিঅ' বনাইছোঁ। এইফালে আমাৰ অসমৰ দাদা কিছুমান থাকে। তো যোৱাকালি শ্বৰ্ট ভিডিঅ' দেখাইছিলোঁ, বাকী এইজন দাদাতে দেখাইছিলোঁ সৰ্বগৰ, হয় না, সৰ্বগত ঘৰ। আৰু ইফালে আছে নিতু দাই মোক মাতিছিল, মানে নিতু দা যোৱাকালি মোক মাতি লৈছিল। তো ইফালে মালিকৰ গাড়ী আহিছিল, এতিয়া মালিকৰ গাড়ী, দাদাহঁতে এইটো মালিকৰ আণ্ডাৰত কাম কৰিছে। এইটো ভैয়া আছে। তো আমি ভাত খাই লওঁ প্ৰথমে, ভাত খাই পিনে ফুৰিব গৈ আছোঁ। তো ভিডিঅ'টো চাই থাকিবা। মানে এই জনি লিভাৰৰ এই ফিল্মটো হ'ব, জনি লিভাৰৰ এটা ফিল্ম আছে যে ফাৰ্ষ্ট টাইম কেৰেলাত মানে মানুহৰ ঘৰত ভাত খাইছোঁ। মানে দাদা কেইজন, মানে যে অসমৰ দাদা কেইজনমান আছিলে, চবে মানে আজি একেলগে বহি পিনে ভাত খাইছোঁ। আৰু এইফালে আমাক দি আছে লাহে লাহে। তো দেখুৱাই আছোঁ আপোনালোকক, দেখুৱাই আছোঁ। আৰু আমি ইয়াতে আছে, মানে আমাক মাতি লৈ আছিল। তো সদায় কেমেৰা আছে, এইফালে দাদা এজন আছে, আমি চবেই আছে। ভিডিঅ'টো হ'লে পিছত ভইচ দিবি, সেইটো নাই দিবি। দেখাইছোঁ গাখীৰৰ এইটো গাখীৰ
মানে মালিকৰ ঘৰত ভাত খাই আহিলোঁ, দাদা কিছুমানে যে আছোঁ ইহঁতৰ মালিকৰ ঘৰত ধুনীয়াছে ভাত খালোঁ। আৰু এতিয়া আমি ফুৰিব গৈ আছোঁ, মানে কল্যাম তাতে সাগৰৰ পাৰত গৈ আছোঁ। তো ভিডিঅ'টো চাই থাকিবা। যোৱাকালি আহি পাইছিলোঁ, যোৱাকালি আহি ডাইৰেক্ট ৰেষ্ট কৰিছিলোঁ, একো ভিডিঅ' চিডিঅ' বনোৱা হোৱা নাই বেছি, কিন্তু এতিয়া আকৌ ভিডিঅ' বনাইছোঁ মানে দেখাবৰ কাৰণে। সেইফালে দাদা কিছুমান আছে, এতিয়া লৈ যাব। তো কেৰেলা গাঁৱত আহি এনেকুৱা ঘূৰি আছোঁ গাইছ, গাঁৱৰ মাজত আহি এনেকুৱা ভিডিঅ' বনাইছোঁ, কেনেকুৱা এটা ভাল লাগিব চাওক। আৰু এইফালে টেম্পু আহি গ'ল আমাক দিবৰ কাৰণে। চাইকেল নচলাওঁ মানে ৰেষ্ট লৈছোঁ, যদিও ৰেষ্টে লৈছোঁ, চাইকেলটো ৰেষ্ট দিছোঁ। টেম্পুত বহি কিনে এতিয়া আমি ক'ত গৈ আছোঁ, ক'ত গৈ আছোঁ দাদা? আমি কল্যাণত যাই আছোঁ। কল্যাণ বীচ সাগৰত গৈ আছোঁ। সাগৰত গৈ মানে পূৰা গা ধুম, তো চাই থাকিবা ওলা। না কল্যাণ জাগা নধৰে, তথাপিও মানে বহিছে আৰু। আহি পালোঁ সাগৰৰ পাৰত, এতিয়া টেম্পু লৈ মানে ইফালে সাগৰ আছে, তো পুৰা সাগৰৰ পাৰত যাওঁ। হা আহি পালোঁ, এইটো ষ্টেচু, এইটো ষ্টেচু চাবৰে। তো এইটো তো ব'লা ব'লা সাগৰৰ পাৰত যাওঁ, আপোনালোকক দেখুৱাম গৈ মানে এইফালে চাবৰে। আৰু কল্যামত আছোঁ, কল্যামৰ সাগৰৰ পাৰত এনেকুৱা মানে চাওক ইমান স্পীড আহে পানীটো চাওক। হা অঁ মাটিটো এইটো এনে এই ঢৌৰ পৰা অহা মাটি হয়, ঢৌৱেদি অহা মাটি, ঢৌৱেদি অহা। নাযাবি ঐ, লৈ যাব। ইয়ে বহুত স্পীড আহে মানে পানীৰ ঢৌটো চাওক। Hey! Ito Kaldamar Lighthouse. Lighthouse sama isu mana? Itu lighthouse. Tuh dadah yun sa basa. Ticket koribo lagi sa. Ticket counter sa. Ticket koribo lagi ba? Wala lighthouse. Lighthouse upra sama ni upra na. Dadah lighthouse upra sam hagot to upra sam. Ticket. Oh upra sam lang. কেনা ফিলিং হ'ব ভাই? এইটো হাৱা চেক কৰি চাগে পানী কিবা সাগৰ ঢৌৰ কিমান স্পীড আছে।